নাই বঙাইগাঁৱতো গৰম বঙাইগাঁৱৰ মানুহখিনি বৰ ভদ্ৰ মানুহ শান্তিপ্ৰিয় ইয়াত বঙাইগাঁৱত এটা চপৰাও নপৰে মানে চামগুৰিৰ কথাটো বেলেগ তাতে এজন মহাগুণ্ডা আছে না প্ৰতিটো নিৰ্বাচনতে কাজিয়া লগাই দিয়ে তেওঁ এইবেলিও ভাবিছিল কাজিয়া লগাই কেনে কিবা পাৰ হৈ যাম কিন্তু এইবাৰ সমীকৰণটো নিমিলিল এইবাৰ চামগুৰিত উল্টা সমীকৰণ চলো পাল্টাই বঙাইগাঁৱত ভাল হ'ব তাত কিন্তু তেওঁলোকৰ অৱস্থা বেয়া বুজি পাইছেনে চামগুৰিত ৰকিবুলৰ পুতেক তেওঁ হাৰিব আৰু ইয়াততো বিশাল ব্যৱধান আমাৰ দীপ্তিময়ী বাইদেউ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী বঙাইগাঁও সমষ্টিত খুব ভাল পৰিৱেশ কাৰণ এই সমষ্টিক যোৱা 3টা দশক ফণীভূষণ চৌধুৰী ডাঙৰীয়াই ডাইৰেক্ট সেৱা দি আহিছে আৰু সেই নিমিত্তে এই নিৰ্বাচনত জনতা ওলাই আছে স্পণ্টেনিয়াছ ছাপোৰ্ট দেখিছোঁ উপ নিৰ্বাচন জনতা এইদৰে ওলাই নাহে মই নিৰ্বাচনী ভাষণতে কৈছোঁ যে ৰাইজৰ মাজত যি উৎসাহ সন্মানীয় প্ৰধানমন্ত্ৰী সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি আস্থা বিশ্বাস যিদৰে আছে সেইদৰে জনতা ওলাই আছে নিশ্চিতভাৱে দীপ্তিময়ী চৌধুৰী বাইদেউ বিশাল ব্যৱধান এই সমষ্টিৰ পৰা নিৰ্বাচিত মই চামগুৰিত চাওক মই যিমান সন্মানীয় ভূপেন হাজৰিকা ডাঙৰীয়াৰ নাম লওক ভাৰতৰত্ন ভূপেন হাজৰিকাৰ নাম লওক কাম নহ'ব চামগুৰিবাসীয়ে এইবাৰ পৰিত্ৰাণ বিচাৰিছে তেওঁ যি অত্যাচাৰ উৎপীড়ন চলালে তেওঁ যিদৰে মানসিক টৰ্চাৰ কৰিছিল সমষ্টিবাসীক তাৰ পৰা ৰাইজ ওলাই আহিছে নিশ্চিতভাৱে আমাৰ প্ৰাৰ্থী মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মা এইবাৰ তাৰ পৰা নিৰ্বাচিত হ'ব অখিল গগৈৰ কথাটো বেলেগ কাৰণ তেওঁতো উপ নিৰ্বাচন কোনো ৰোল নাই সেইকাৰণে কি কৰিব ক'ৰবাত মিটিং কৰি ঘূৰি গৈছে শুনক মই এটা সৰু কথা কৈছোঁ আপোনাৰ ল'ৰাটোৰ কেপাচিটি কিমান আছে আপুনি ল'ৰাটোক পাৱাৰটো হেণ্ডঅভাৰ কৰিলে গম পাব যে বাবু এইখিনি বস্তু বজাৰৰ পৰা লৈ আহা যেতিয়া সুন্দৰভাৱে আনি দিব তেতিয়া গম পাব মোৰ ল'ৰাটো খুব স্কিল আছে আমি বাইদেউক যেতিয়া ভোট দি ইয়াৰ পৰা নিৰ্বাচিত কৰি পঠাম তেওঁ যেতিয়া বিধানসভাত সুন্দৰভাৱে বঙাইগাঁও সমষ্টিৰ কথাখিনি উপস্থাপন কৰিব তেতিয়া আমি গম পাম এনেই আৰু কৈছে যে বিজেপিয়ে পৰিয়ালবাদৰ কথা কয় কিন্তু বিজেপিয়ে কথা আপুনি ভাল কথা কৈছে পৰিয়ালবাদ হ'লেও ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ বাইদেউ AGP দলৰ এজন কাৰ্যকৰ্তা নাম্বাৰ 1 নাম্বাৰ 2 আমি মিত্ৰগোষ্ঠীত আছোঁ UPPL হওক অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টীয়ে পৰিয়ালবাদক বিশ্বাস নকৰে কিন্তু আমাৰ মিত্ৰগোষ্ঠী আমাৰ সংবিধানখন বেলেগ তেওঁলোকৰ সংবিধানখন বেলেগটো আমাৰ আইডিঅ'লজিৰ লগত কিছু চিমিলাৰিটি থকাৰ কাৰণে তেওঁলোকে আমাৰ এলায়েন্স কৰিছে যে জাতি মাটি ভেটি উদ্ধাৰৰ কাৰণে কিন্তু তেওঁলোকৰ পৰিয়ালবাদ বীৰেন বস্ত্ৰ ডাঙৰীয়াৰ সৰু ভাইয়েকক যদি টিকেট দিয়ে আমাৰ ক'ব লগা একো নাই কিন্তু আমি নিদিওঁ কিন্তু বহুতে কৈছে মই ক্লিয়াৰ কৰি দিছোঁ যে ভাৰতীয় জনতা পাৰ্টী পৰিয়ালবাদক বিশ্বাস নকৰে আমাৰ পৰিয়ালবাদ নচলিব যিটো কংগ্ৰেছত চলে কিন্তু বহুতে কৈছে যে 40 বছৰ হ'ব পাৰে নাই কোৱালিটি থাকিলে কিয় কোৱালিটি থাকিলে 50 বছৰো হ'ব কিন্তু তেওঁ সোণালী জয়ন্তী পাতিব পাৰে মই ইমানেই ক'লোঁ মই কওঁ শুনক 50 বছৰ হয় যাৰ কোৱালিটি থাকে ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট যোগ্য ভোগ্য বসুন্ধৰা বুলি কৈছে যদি মোৰ কোৱালিটি আছে মোক 50 বছৰো দিব নহয় নে সোণালী জয়ন্তীও হ'ব পাৰে মই ক'বলৈ গৈছোঁ আপোনাক যদি মানুহজনৰ ছাৰ্ভিচটো খুব ভাল পায় 50 বছৰো দিব পাৰে শাসনটো কংগ্ৰেছ দিশাহাৰা হৈ গৈছে মুখ্যমন্ত্ৰী মহোদয়ে তেওঁলোকৰ প্ৰতিটো বলতে ছয় কোবাই অভাৰ বাউণ্ডেৰী মাৰি আছে কংগ্ৰেছ দিশাহাৰা হৈছে তেওঁলোকে ফাষ্ট বলিং দিও পোৱা নাই তেওঁলোকে আমাৰ মিডিয়ান অভাৰ দিও কাম কৰা নাই তেওঁ স্পিন বল দিও কাম কৰা নাই যে তেওঁলোকৰ বলাৰ হাৰি গৈছে ভূপেন বৰা ডাঙৰীয়াই হওক বা অন্যান্যসকলে হওক কংগ্ৰেছে কৈছে ইমান উন্নয়ন কৰিছে কিন্তু চম্পা নদীৰ 400 মিটাৰ দলংখনেই 38 বছৰত সম্পূৰ্ণ হ'ব কাম চলি আছেতো কংগ্ৰেছতো একো কৰিব পৰা নাছিল মই কংগ্ৰেছক কৈছিলোঁ সিদিনাখন বিয়ালিত যে তেওঁলোকে উন্নয়ন দেখা নাপায় মই ভাবিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কম যে এইবাৰ বিধানসভাত এখন আঁচনি ল'ব লাগে অকল এই আঁচনিখন স্পেচিয়েলি কংগ্ৰেছ কাৰ্ডাৰৰ কাৰণে হ'ব নেতৃত্বৰ কাৰণে হ'ব যে এখন চশমা দিব লাগে পাৱাৰিং চশমা দিলে তেওঁলোকে দেখিবলৈ পাব 16ৰ আগৰ অসম আৰু এজন টুডেৰ অসম 23ত আমাৰ 5-0 হোৱাইট ৱাছ হ'ব কংগ্ৰেছ বিৰোধী